এটা দুখীয়া পৰিয়াল আছিল। ঘৰত কিবা বুলিবলৈ বিশেষ একো নাছিল, কিন্তু মাক বাপেকৰ এটা সপোন আছিল তেওঁলোকৰ ল'ৰাটোৱে জীৱনত ভাল কাম এটা কৰিব বুলি। বাপেকে দিনটো ৰ'দত কাম কৰি আহে আৰু মাকেও নিজৰ ভাগৰবোৰ লুকুৱাই ৰাখে। এদিন ল'ৰাটোৱে লক্ষ্য কৰিলে মাকে দুকাঁহী ভাতৰ থালি সজাই ৰাখিছে, একাঁহী তেওঁৰ বাবে আৰু আন কাঁহী ল'ৰাটোৰ বাবে। ল'ৰাটোৱে সুধিলে, মা, দেউতাৰ ভাত ক'ত? মাকে মিচিকিয়া হাঁহি এটা মাৰি ক'লে, দেউতাই কামত খাই আহিছে। সেইদিনা ৰাতি ল'ৰাটোৱে দেখিলে বাপেকে মনে মনে পানী খাই শুই পৰিছে। সেইদিনা ল'ৰাটোৰ চকু পানী বৈ গ'ল, কাৰণ সি বুজি পালে দুখীয়া পৰিয়ালত মাক বাপেকে নিজৰ ভোকো লুকুৱাই ৰাখে কেৱল সন্তানৰ পেট ভৰাবলৈ। যদি তুমি দুখীয়া ঘৰৰ পৰা বিলং কৰা, কেতিয়াও হাৰ নামানিবা, কাৰণ তোমাৰ সফলতাই এদিন তোমাৰ মা দেউতাৰ সকলো কষ্টৰ উত্তৰ দিব।